শিৱসাগৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ জিলাভিত্তিক শুভাৰম্ভণি উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত গত 11 ডিচেম্বৰ দিনৰ 10:30 ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ জিলাভিত্তিক উদ্বোধন কৰে ডিমৌ সমজিলাৰ আয়ুক্ত বিনাক্ষী পামেয়ে। জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জনোৱা অনুসৰি উক্ত উদ্বোধনী সভাত ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ বিজিত বৰা, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডক্টৰ ৰূপম বৰকাকতি, খণ্ড আঁচনি প্ৰবন্ধক ৰিকি বৰা, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ পৰামৰ্শদাতা দিগন্ত বৰুৱা, খণ্ড সামূহিক সংহতিকাৰক মৃণাল ৰাজবংশী, খণ্ড গাণনিক বিষয়া চন্দ্ৰজিৎ শইকীয়া, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ খণ্ড সমন্বয়ক ৰূপী দিহিঙীয়াকে মুখ্য কৰি ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সকলো বিষয়া কৰ্মচাৰী আৰু 1 পৰা 19 বছৰ বয়সীয়া কেইবাগৰাকীও শিশু আৰু কিশোৰীৰ লগতে তেওঁলোকৰ মাতৃসকল উপস্থিত আছিল। ডিচেম্বৰ ৰাষ্ট্ৰীয় পেলু নিবাৰণ দিৱস। এই দিৱসটো আমাৰ আজি শিৱসাগৰ জিলাৰ বিস্তৃতভাৱে এই কাৰ্যসূচী পালন কৰা হৈছে। এই আমাৰ ডিৱৰ্মিঙৰ যিখিনি টাৰ্গেট আমাৰ স্কুল আৰু অংগনবাদী চেণ্টাৰ আৰু বাকী যিখিনি ল'ৰা ছোৱালীক আমি টাৰ্গেট কৰা হৈছে, এই টোটেল টাৰ্গেটটো হৈছে আমাৰ 1,20,000 গোটেই পপুলেশ্যনক আমি ডিৱৰ্মিং কৰাব লাগে। এইখিনি 1 পৰা 19 বছৰৰ আমাৰ যিখিনি ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীখিনিকে আমি এলবেণ্ডাজলৰ এটাকৈ টেবলেট খুৱাবলগীয়া হ'ব আৰু খুৱাবৰ কাৰণে আমি স্কুল আৰু অংগনবাদী চেণ্টাৰসকলক আমি অংগনবাদী ইনষ্ট্ৰাকশ্যন বা আমি কনভাৰ্জেঞ্চ মিটিং পাতি তেখেতসকলক কোৱা হৈছে। বাকী 1 পৰা 2 যিখিনি 3 বছৰৰ যিখিনি ল'ৰা ছোৱালী থাকিব সেইখিনিক আমাৰ পেৰিফেৰী লেভেলত আশা কৰ্মীসকলে তেওঁলোকৰ ঔষধ সেৱন কৰিব আৰু ইয়াৰ আমি এলবেণ্ডাজৰ জৰিয়তে 2টাকৈ মেইনলি এনিমিয়া ৰক্তহীনতা আৰু নিউট্ৰিচনেল পুষ্টিহীনতাৰ এই 2টা ফালৰ পৰা আমি শিশুসকলক মুক্ত কৰিব পাৰিম আৰু আমি ভাবিছোঁ আমি 18 তাৰিখলৈকে এই প্ৰগ্ৰেমটো আমাৰ যেতিয়া চলি থাকিব আমি ভাবিছোঁ আমি সফলভাৱে এই প্ৰগ্ৰেমটো ৰূপায়ণ কৰিব পাৰিম। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।